সখা বনবাসে ভাল আছিল যদুপতি সঁচাকৈ সখা সাংসাৰীৰ ভোগবিলাসৰ প্ৰাধান্য বনত নাই ৰাজত্বৰ বিষম চিন্তাই মস্তিষ্ক উদ্ভ্ৰান্ত নকৰে সখা বনত সদায় শান্তি সেইকাৰণে শান্তিকামী ঋষিমুনিসকলে নগৰত আশ্ৰম নাপাতি বনতেই পাতে সখা তেন্তে ইয়াত চৰ্চক বিনাশ কৰি লাভ কি যদুপতি একো লাভ নাই তেন্তে কুৰুক্ষেত্ৰৰ ৰণৰ ইমানতে সামৰণি পৰক যদুপতি সখা কুৰুক্ষেত্ৰ ৰণৰ সামৰণি কুৰু পাণ্ডৱে পেলাব নোৱাৰে সখা কিয় বোধ কৰোঁ ধৰ্মৰ বাবে ইয়াত ধৰ্মৰ কথা কি আছে যদুপতি ই এটা হত্যা বংশনাশ বিৰাট ধ্বংস সখা এটা বিৰাট ধ্বংসৰে প্ৰয়োজন হৈছে ধৰ্মৰ মৰ্যাদা ৰক্ষা কৰিবলৈ পিতামহক হত্যা কৰা গুৰুক হত্যা কৰা দুৰ্বল নিৰহ প্ৰাণীক হত্যা কৰা কি ধৰ্ম যদুপতি প্ৰকাশ্যে ৰাজসভাৰ সঠিক ব্যৱস্থা কৰা যদুপতি বালকক সপ্তৰথীয়ে নিঃসন্দেহে মেলি হত্যা কৰা যদুপতি এয়া কি ধৰ্ম ফাল্গুনী হে মাধৱ উত্তেজিত নকৰিবা দাদা বৎমুৰ হাতটো বিৰাঙন শান্ত হোৱা দাদা বিৰাংগনি কৰিছো ঘাত পিতামহ ভীষ্মৰ তেজেৰে বিৰাংগনি কৰিছো ঘাত ভিক্ষা দাদা গুৰুৰ তেজেৰে আৰু কিয় দাদা ভাবিবলৈ দিয়া অৰ্জুন ভাবি চোৱা একতা ভাতৃৰ মাথো আছে বাকী দুটি সেই ভাতৃ গুণিতত আত্মীয় শ্মশানত সাম্ৰাজ্য স্থাপন কৰি কিয় ডুবো নৰগত কিয় খেদুৱাও ইহকাল পৰকাল বংশ শেষ কৰি বৃকুদৰ দাদায়ো মিছা কথা কোৱা নাই ভাই ককাইতকৈ ৰাজ্য ৰাজপাট কোনো গুণেই ডাঙৰ নহয় এতিয়াও নহয় কিন্তু সেই ভাই ককাই অচিনাকি সুতপুত্ৰ কৰ্ণক অযাচিতে অংগদেশ দান কৰিব পাৰে কিন্তু পাণ্ডৱৰ নামতহে 5খন গাঁও নকৰিবা কৃষ্ণ উন্মাদ কৰা নাই দাদা বিপুদৰ এতিয়াও প্ৰতিজ্ঞা বাকী সত্যৰ প্ৰতিজ্ঞা গান্ধীধাৰী অৰ্জুনৰ প্ৰতিজ্ঞা কুৰুসভাত উৰুদেশৰ দুৰ্যোধনৰ আজিও অক্ষত দেশ পাঞ্চালীৰ আজিও মুক্ত কেশী দুঃশাসন দাম্ভিক কৰ্ণ আজিও জীৱিত प्रतिज्ञा